নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2 এক্সাৰচাইজ 2.2। এইটো নতুন কিতাপ হয়। তোমালোকৰ অনুশীলনী 2.2টো আজি ধুনীয়াকৈ কৰা হ'ব, ঠিক আছে। চ' 2.2 এক নম্বৰ কৈছে কি যে এইটো একচুৱেলি পুৰণা কিতাপ হয়, কিয়নো নতুন কিতাপ যিটো আছে নতুন কিতাপৰ 2.2টো ইয়াত আছে আৰু অংকবিলাক আছে এইফালে, ঠিক আছে। চ' এইফালে আছে অংককেইটা। চ' টোটেল ইয়াত 10টা অংক দিছে। আগত 6টা অংক আছিলে, এতিয়া 1 2 3 4 4টা অংক এক্সট্ৰা দিছে। আৰু তোমালোকে ইতিমধ্যে জানা যে আৰু এক্সট্ৰাকৈ আগত 3 নম্বৰলৈকে আছিলে, এতিয়া MCQ বনাই দিছে। চ' ধুনীয়াকৈ সম্পূৰ্ণখিনি সলিউশ্যন কৰিম 1 by 1, টেনশ্যন নকৰিবা একেবাৰে। চ' ইয়াত তোমালোকে চাবা ছেম টু ছেম বস্তু দিছে, যেনেকুৱা অনুশীলনী 2.2ত যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। গতিকে সম্পৰ্ক সত্যাপন কৰিব দিছে। ছেম ইয়াতো শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। গতিকে চব বস্তু ছেমেই আছে, ঠিক আছে। তাৰপিছত অংকবিলাক যেতিয়া তোমালোকে মিলাই চাবা, নেক্সট পেজ চাবা, নেক্সট পেজত দি আছে ওপৰত অংকবিলাক, নহয় জানো? ওপৰত অংকবিলাক কিন্তু ইয়াত আছে, ইয়াতে পুৰণা কিতাপত ইয়াতে আছে, কিন্তু ইয়াৰ আগত 6টা অংকলৈকে আছিলে, তাৰপিছত আৰু নাই। তাৰপিছত 2 নম্বৰ ষ্টাৰ্ট হৈছে। 2 নম্বৰ ছেম টু ছেম আছে। তলত জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি গুণফল হিচাপে ধৰি, চ' ছেমেই আছে, সমষ্টি গুণফল হিচাপে ধৰি। চ' গতিকে প্ৰথমত মই পুৰণা কিতাপ দি 6 নম্বৰলৈকে কৰি লওঁ, তাৰপিছত মই 7 8 9 10 কৰিম, তাৰপিছত আকৌ 2ৰ পৰা কৰিম, ঠিক আছে। বা এইটো 2ৰ পৰা কৰিম। এইটো কিতাপত এইফালে আছে, গতিকে দিগদাৰ হয়। এইটো কিতাপত কিমান ধুনীয়াকৈ আছে, নহয় জানো বস্তুটো? সেইকাৰণে মই আগত 6লৈকে কৰোঁ, তাৰপিছত মই 7 8 9 10 কৰিম, ঠিক আছে। গতিকে নাভাবিবা যে পুৰণা কিতাপে কৰি আছোঁ। 7 8 9 10লৈকে কৰিম নেক্সট। এইটো ভিডিঅ'তে কৰা হ'ব, ঠিক আছে। চ' গতিকে ইয়াৰ পৰা মই তোমালোকক দেখাই দিওঁ সলিউশ্যনটো কেনেকৈ কৰিবা। চ' আমাক প্ৰথমত যিটো দিছে যে 1 নম্বৰটো দিছে আমাক যে x² - 2x - 8। মানে এতিয়া কৈছে এইটো যিটো বহুপদ আছে, এই বহুপদটো শূন্য ওলাব দিছে। শূন্য ওলোৱাই সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিব দিছে। চ' কি হয় তোমালোকে জানা যে ax² + bx + c = 0। এইটো তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে নাজানা, কিন্তু তোমালোকে চাবা এইটো দিয়া আছে। এইটো এটা বহুপদ হয়, ঠিক আছে। গতিকে এইটো এটা প্ৰমাণিক বহুপদ হয়। এই বহুপদটো কি হয়, যিটো এৰ মান আছে, এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰিব, বাকী বি চিৰ মান 0 হ'ব পাৰে, ঠিক আছে। চ' গতিকে ইয়াৰ যিটো সমষ্টি কৈছে, তোমালোকে চাবা যে এই শূন্য সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। গতিকে সম্পৰ্ক সত্যাপনৰ কাৰণে সমষ্টি লাগিব। সমষ্টিৰ কাৰণে আলফা আৰু বিটা হৈছে দুটা শূন্য। শূন্য আমি দুটা আমি পাওঁ যে এক্সৰ সলনি আমি পি অফ এক্সৰ সলনি যিকোনো এটা মান ৰাখিলে আমি শূন্য এটা পাওঁ। ক্লাছ 9ত পাইছোঁ। চ' আকৌ ভালকৈ বুজাই দিম, টেনশ্যন নকৰিবা কি হয় শূন্য। চ' ইয়াত বুজি লোৱা যে আলফা আৰু বিটা হয়, আৰু এই দুটা যদি সমষ্টি, অৰ্থাৎ সমষ্টি মানে যোগফল। সমষ্টি কৰিলে কি হয়, মাইনাছ যিটো এক্সৰ সহগ থাকে, এইটো আহে ইয়াত, এক্সৰ সহগ, ঠিক আছে। আৰু তলত থাকে, তলত কি থাকে জানানে? এই যিটো x² সহগ আছে, তলত থাকে এইটো x² সহগ। এই দুটা কথা মনত ৰাখিবা। এইটো এটা কথা যে আলফা প্লাছ বিটা অৰ্থাৎ দুটা শূন্যৰ সমষ্টি কি হয়, এক্সৰ সহগ বাই x² সহগ হয়, আৰু লগতে এটা মাইনাছ থাকে, মনত ৰাখিবা, মাইনাছ থাকে, ঠিক আছে। চ' মাইনাছ নাথাকে বুলি ভাবি লোৱা, কিয়নো মাইনাছ আনি কিয় মই দিগদাৰ কৰি আছোঁ তোমালোকক। মাইনাছ এতিয়া নাই বুলি ভাবি লোৱা, যে জাষ্ট এটা ফৰ্মুলা মনত ৰাখা যে আলফা প্লাছ বিটা = এক্সৰ সহগ বাই x² সহগ। আৰু আলফা ইনটু বিটা যদি হয়, অৰ্থাৎ আলফা আৰু বিটা দুটা শূন্যৰ যদি গুণফল হয়, গুণফলটো কি হয়, এই যিটো ধ্ৰুৱক আছে, চি মানে ধ্ৰুৱক, কনষ্টেণ্ট, গতিকে ধ্ৰুৱক পদটো হ'ব, ধ্ৰুৱকটো হ'ব, আৰু তলত ছেম x² সহগে হ'ব, অৰ্থাৎ x² আগফালে যিটো থাকিব সেইটো বহিব, অৰ্থাৎ a আছে a বহিব, b আছে b বহিব। সেইকাৰণে আমি x² সহগ বুলি লিখোঁ, x² সহগ, মানে এইটো হৈছে সূত্ৰ। এতিয়া আলফা ইনটু বিটা যদি মই মানকেইটা বহাব যাওঁ, কেনেকৈ যাম এইটোৰ পৰা? গতিকে ধ্ৰুৱক পদ আছে কি চি, অৰ্থাৎ চি আৰু x² সহগ কি আছে, আগফালেতো সহগ বুলি কওঁ, গতিকে a আছে, গতিকে a। তাৰমানে আলফা ইনটু বিটা = c/a। একেদৰে আলফা প্লাছ বিটা যদি হয়, সমষ্টি যদি হয়, আলফা প্লাছ বিটা যদি সমষ্টি হয়, কি হয়, এক্সৰ সহগ কি আছে, b আছে এইটো ক্ষেত্ৰত, গতিকে b হ'ব, আৰু x² সহগ কি আছে, a আছে, গতিকে a। সেইকাৰণে কয় আলফা ইনটু বিটা c/a, আলফা প্লাছ বিটা b/a, কিন্তু কয় মাইনাছ b/a। সেইকাৰণে প্ৰথমত মই মাইনাছ দিছোঁ, যে আলফা প্লাছ বিটা হ'লে সূত্ৰত হয় মাইনাছ হয়, মনত ৰাখিবা, সূত্ৰত মাইনাছ এটা থাকে, সেইকাৰণে মাইনাছ b/a বুলি কওঁ, ঠিক আছে। এইখিনি হৈছে মেইন বস্তু। যদি একো বুজা নাই টেনশ্যন নকৰিবা, ৰ'বা,
এইটো কৰোঁতে বুজি পাই যাবা একেবাৰে ধুনীয়াকৈ, টেনশ্যন কিয় লোৱা, মই আছোঁ নহয়। সেইটো হৈছে 1 নম্বৰ, ঠিক আছে। তো ধুনীয়াকৈ সলিউশ্যন কৰিম, আৰু এবাৰ মই দেখাই দিওঁ নতুন কিতাপৰ পৰা। কিন্তু 1 নম্বৰ হৈছে এইটো x² - 2x - 8, ঠিক আছে। গতিকে প্ৰথম আমি এইটো মিডিল টাৰ্ম ইফেক্ট ইউজ কৰিম, অৰ্থাৎ মিডিল টাৰ্ম কি হয়, যে মধ্য বিভাজন প্ৰক্ৰিয়া। কি কৰোঁ, প্ৰথমত ইয়াৰ সহগ কি আছে, 1 আছে, 1 আৰু এইটো 8 পূৰণ কৰিব লাগে, 1 আৰু 8 পূৰণ কৰিলে 8 পাই যাওঁ। গতিকে এতিয়া এনেকুৱা এটা সংখ্যা দি পূৰণ কৰিব লাগিব যাতে সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি মাজৰ সংখ্যাটো পাওঁ। চ' আমি যদি 2 পূৰণ 4 কৰোঁ কি পাওঁ, 8 পাওঁ, আৰু 4 পৰা 2 গ'লে 2 পাওঁ, গতিকে এইটো সংখ্যা পাই আছোঁ। চ' গতিকে আমি 2 × 4 এইটোৱে আমি যোগ বিয়োগ কৰিম। গতিকে x² আছে, মাইনাছত আছে, গতিকে আমি কি কৰোঁ, -4x - 2x কৰোঁ, +2x কৰোঁ। -4xৰ পৰা +2x গ'লে কিমান থাকিব, -2x বাকী থাকিব। চ' গতিকে ওপৰটো যাতে আমি পাওঁ, আকৌ বেছি হৈ যাতে নাযায়। আৰু 8 আছে, 8 লিখিলোঁ। এতিয়া মিডিল টাৰ্ম আমাৰ কামত দিব। এতিয়া ইয়াতো x আছে, ইয়াতো x আছে, x কমন লৈ লওঁ, কি পাম, x কমন ল'লে ইয়াত x থাকিব, x × x, x² বিয়োগ আছে, বিয়োগ দিম। x কমন লৈ লৈছোঁ, অকল 4 থাকিলে 4টো লিখিলোঁ। তাৰপিছত প্লাছ আছে, আগফালে প্লাছ দিম। এতিয়া ইয়াতো 2ৰে যায়, ইয়াকো 2ৰে যায়, গতিকে 2টো কমন লৈ লওঁ। 2 কমন ল'লে অনলি ইয়াত x থাকে, আৰু 2 × 4 = 8। তেতিয়া চাব ইয়াত প্লাছ হ'ব নে মাইনাছ হ'ব, যিহেতু আমাক ইয়াত মাইনাছ লাগে, চ' গতিকে নিশ্চয় মাইনাছ হ'ব, প্লাছ মাইনাছ মাইনাছ, ঠিক আছে। গতিকে ব্ৰেকেটটো মিলাবা যে ছেম হৈছে নাই, ইয়াতো চাব x - 4, ইয়াতো x - 4, গতিকে ঠিকে আছে আমাৰ অংকটো, ঠিক আছে। চ' গতিকে এটা আমি পালোঁ x - 4 শূন্য, আনটো আমি কি পালোঁ x + 2, x + 2, ঠিক আছে। আমি শূন্য দুটা এতিয়া আমি ওলাব লাগিব যে অতএব x - 4 = 0 হ'ব, তাৰ মানে x = কি হ'ব, -4টো ইফালে গ'লে +4 হ'ব। গতিকে আমি x ৰ মান 4 পালোঁ, এটা শূন্য, আনটো গতিকে বা হৈ এইটোৰ কাৰণে চাম x + 2 = 0 হ'ব, তাৰ মানে x = কি পাম, +2টো ইফালে গ'লে -2 হ'ব। গতিকে এটা শূন্য পালোঁ +4, এটা পালোঁ -2, এই দুটা আমি শূন্য পালোঁ, ঠিক আছে। এতিয়া আমি সত্যাপনটো স্থাপন কৰিব লাগিব। এতিয়া আমাক কি কৈছে প্ৰশ্নত, যে প্ৰশ্নত কৈছে যে শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন আমাক কৰিব লাগে। গতিকে কেনেকৈ কৰে তোমালোকে চাবা, ইম্পৰ্টেণ্টখিনি এইখিনি হৈছে ইম্পৰ্টেণ্ট। এতিয়া লিখিম যে সত্যাপন কৰিম, মানে প্ৰমাণ কৰিম এইটো সত্য হয় নে নহয়, ঠিক আছে। সত্যাপন, শূন্য দুটা পালোঁ, এইটো আৰু এইটো। এতিয়া চাবা, যিটো আমাক প্ৰথমত দিছে A, B আৰু C লাগিব। চ' আমাৰ সমীকৰণটো আছিলে এইটো, গতিকে এৰ মান কি আছে, a হৈছে x² আগত থাকে a, গতিকে ইয়াৰ আগফালে একো নাই, মানে 1টো হ'ব a, একো নাথাকিলে 1, গতিকে এৰ মান হৈছে 1। b ৰ মান কিমান, b x ৰ আগত থাকে, গতিকে x ৰ আগত থাকে, b 2 আছে, গতিকে -2 আছে, গতিকে -2 হ'ব, -2 হ'ব। আৰু c হৈছে ধ্ৰুৱক পদ কি আছে, 8 আছে, গতিকে -8 আছে, গতিকে -8 দিম। +8 থাকিলে +8 দিলে হয়, মাইনাছ আগফালে থাকিলে -8 আমি দিম। গতিকে a b c ৰ মান আমি এতিয়া পাই গ'লোঁ। এতিয়া সমষ্টি আমি লৈ লওঁ, অতএব শূন্য দুটাৰ সমষ্টি। শূন্য দুটাৰ সমষ্টি কি হয় চাওঁ, শূন্য দুটাৰ সমষ্টি, চ' শূন্য দুটাৰ সমষ্টি কি হয়, সমষ্টি মানে কি, যোগফল। গতিকে প্ৰথমত কি তোমালোকে চাবা, শূন্য পাইছে এটা 4, এটা পাইছোঁ -2, গতিকে এটা শূন্য পাইছে 4 যোগ আনটো পাইছে -2, গতিকে সমষ্টি মানে যোগফল, যোগ কৰি আছোঁ। এতিয়া 4 প্লাছ মাইনাছে -2, গতিকে 4ৰ পৰা -2 হ'লে 2 পাই যাওঁ। কিন্তু আমাৰ সূত্ৰ মতে কি হ'ব লাগে, যদি প্লাছ হয়, আলফা প্লাছ বিটা হ'লে b/-b/a, অৰ্থাৎ -x ৰ সহগ x² ৰ সহগ। চ' গতিকে ইয়াত চাবা যে 2টো কি আমাক হ'ব লাগিছিলে, সমষ্টি হ'লে হ'ব লাগে -x ৰ সহগ x² ৰ সহগ, ঠিক আছে। মানে -x ৰ সহগ x² ৰ সহগ হ'ব লাগিব, সহগ এইটো যোগৰ ক্ষেত্ৰত, অৰ্থাৎ সমষ্টিৰ ক্ষেত্ৰত। সেয়ে চাই আছোঁ কি, যে -x ৰ সহগ, x ৰ সহগ কি আছে, ইয়াত x ৰ সহগ আছে -2, কিন্তু ইয়াত আমি কি পাইছোঁ, +2 পাইছোঁ, গতিকে -2 হ'ব লাগিব। আৰু x² ৰ সহগ তলত হ'ব লাগিব, গতিকে x² ৰ সহগ কি আছে, 1 আছে, গতিকে 1টো তলত হ'ব লাগিব। গতিকে আমি যদি ইচ্ছা কৰোঁ এইটোৰ তলত একো নাই, মানে 1 এটা দিব পাৰোঁ, কিয়নো যিকোনো স্বাভাৱিক সংখ্যাৰ তলত 1 থাকে, গতিকে 1টো মিলি গৈছে, x² ৰ সহগ আমি পাই গ'লোঁ। এতিয়া আমি -2হে লাগে, গতিকে মাইনাছৰ কাৰণে আমি কি কৰিব পাৰোঁ, নেক্সট লাইনটো আমি ইয়াত লিখোঁ, যদি কটা গৈছে নেক্সট লাইন আমি এনেকৈ লিখিব পাৰোঁ, 2টোক আমি এনেকৈ লিখিব পাৰোঁ 2 মাইনাছ ব্ৰেকেট দি আমি এনেকৈ লিখিব পাৰোঁ, -প্লাছ +2 পাই যাওঁ। গতিকে এনেকুৱা ধৰণৰ চেম দেখা গৈছে।
গতিকে মাইনাছ এক্সৰ সহগ কিমান আছে এক্সৰ সহগ আছে -2 ঠিক আছে গতিকে এইটো যদি ভালকৈ লিখিব যাওঁ গতিকে মাইনাছ এক্সৰ সহগ যিহেতু আমাৰ এক্সৰ সহগ আগৰ পৰা মাইনাছ আছে গতিকে এই মাইনাছটোৱে থাকিব মাইনাছ এক্সৰ সহগ যেহেতু মাইনাছ আছে প্লাছ থাকিলে অকল এক্সৰ সহগ হয় গতিকে মাইনাছ আছে এইকাৰণে ভিতৰতো মাইনাছ আছে গতিকে এতিয়া চাবা সেম টু সেম আছে মাইনাছ মাইনাছে প্লাছ 2 পাই যাওঁ আৰু 1 টো লিখিব নালাগে বাছ 2 পাই যাওঁ এতিয়া মাইনাছ মাইনাছে প্লাছ এইটোৰ দৰে হৈছে মাইনাছ মাইনাছ এক্সৰ সহগ এক্স স্কয়াৰৰ সহগ বাছ এইটোৱে আমাৰ সমষ্টিৰ ক্ষেত্ৰত গ'ল যদি বুজি পোৱা নাই উঠাই লোৱা নেক্সট 2 নম্বৰত আৰু বুজি পাবা ঠিক আছে অকমান বুজি লও আপসা তেনেকুৱা নহয় বুজি পাবা একেবাৰে ধুনীয়াকৈ এইটো জাস্ট এবাৰ ভাবি চোৱা আকৌ বুজি পাবা এতিয়া পূৰণ ফলটো চাবা 2 নম্বৰত আৰু ভালকৈ বুজি পাবা টেনচন নকৰিবা ঠিক আছে এই মাইনাছৰ কাৰণে দিগদাৰ হৈছে মই গম পাইছো নেক্সটত তোমালোকে আৰু ভালকৈ বুজি পাই যাবা একো ডাঙৰ কথা নহয় লাহে লাহে বুজিবা ক্লাছ 10ত উঠিছা অকমান অংকবিলাক কঠিন আহিছে একো কথা নাই হৈ যাব এতিয়া লাগিব শূন্য দুটাৰ সমষ্টি পালো এতিয়া পূৰণ ফল লাগিব শূন্য দুটাৰ গুণফল বুলি কয় পূৰণ ফল নকয় গুণফল কয় গুণফল মানে কি শূন্য দুটা কি 4 পূৰণ 2 হ'ব গতিকে 4 পূৰণ -2 এতিয়া 4 2 গুণ 8 প্লাছ মাইনাছে -8 পাই যাওঁ এতিয়া গুণফল হ'বলৈ হ'লে কি হ'ব লাগে ওপৰত ধ্ৰুৱক থাকিব লাগে তলত থাকিব লাগে এক্স স্কয়াৰৰ সহগ সো ওপৰত 8 আছে 8 টো ধ্ৰুৱক ঠিকে আছে কিন্তু তলত থাকিব লাগে কি এক্স স্কয়াৰৰ সহগ থাকিব লাগে গতিকে এক্স স্কয়াৰৰ সহগ কি আছে ইয়াত এক্স স্কয়াৰৰ সহগ আছে 1 গতিকে 1 আমি দিলে হৈ যাব ইয়াত গতিকে তলত আমি যদি 1 দি দিওঁ ইয়াত ভালকৈ লিখো তলত আমি যদি 1 দি দিওঁ ওপৰত -8 আছে -8 লিখিলো ঠিক আছে সো গতিকে ওপৰত থাকিলে কি 8 আৰু তলত থাকিলে 1 এইটো হৈছে এক্স স্কয়াৰৰ সহগ ওপৰত আছে ধ্ৰুৱক ঠিক আছে গতিকে ধ্ৰুৱকটো থাকিছে কিন্তু আমাৰ মাইনাছ ধ্ৰুৱক আছে গতিকে সেই কাৰণে মাইনাছ ধ্ৰুৱকে আহিছে তোমালোকে যদি চাব যোৱা যে আলফা ইনটু বিটা মানে আলফা ইনটু বিটা মানে গুণফল যদি হয় মাইনাছ গুণফলৰ ফৰ্মুলা আমি কি পাইছো c/a গুণফল পাইছো c/a সো গতিকে c ৰ মান কিমান পাইছো c ৰ মান হৈছে -8/1 গতিকে -8/1 একে আছে গতিকে তাৰ মানে আমাৰ সত্যপনটো হৈ গল ঠিক আছে বাস ইমানখিনি কৰিবা হৈ গল যে শূন্য দুটা গুণফল হৈছে এনেকৈ কৰি -8/1 আৰু শূন্য দুটা সমষ্টি হৈছে -2/1 ঠিক আছে এনেকৈ কৰিব লাগিব অংকবিলাক বাস এইটোৱে সলিউশন বুজি পাইছে নে আৰু লাষ্ট কথাটো লিখিব লাগিব এইটো যে আছে এইটো নেক্সট লাইন তলত মই আগতে লিখি ফেলালো গতিকে তোমালোকে নেক্সট তলত আন এটা লাইন লিখিবা নিলিখিলে হয় কিন্তু লিখিবা নেক্সট লাইন এটা লিখিবা যে গতিকে আমি কি পাইছো মাইনাস এইটো হৈছে -2 কিহৰ সহগ এক্সৰ সহগ গতিকে এইটো লিখিবা যে মাইনাস এক্সৰ সহগ ঠিক আছে এক্সৰ সহগ আৰু এইটো 1 টো কি এক্স স্কয়াৰৰ সহগ গতিকে এক্স স্কয়াৰৰ সহগ যেহেতু সত্যাপন কৰিব দিছে আমি এইখিনি কৰিব লাগিব ঠিক আছে সেম ইয়াতো যেটো আছে গতিকে -8 টো কি হয় -8 টো ধ্ৰুৱক হয় বা মাইনাস টা আগৰে আছিল গতিকে আমি ইয়াত ধ্ৰুৱক পদ লিখিব লাগে গতিকে ধ্ৰুৱক আৰু তলত কি তলতটো হৈছে এক্স স্কয়াৰৰ সহগ দুটাতে থাকে a c/a b/a তলতটো হৈছে এইটো কিহৰ সহগ এক্স স্কয়াৰৰ সহগ গতিকে এক্স স্কয়াৰৰ সহগ মানে আগত থাকে আগত সংখ্যাটোক আগত থকা সংখ্যাটোক সহগ বুলি কও ঠিক আছে বাস এইখিনি লিখিবা হৈ যাব आंसर ইয়াত -x ৰ সহগ বাই x স্কয়াৰৰ সহগ ইয়াত আছে ধ্ৰুৱক বাই x স্কয়াৰৰ সহগ তোমালোকে বস্তুটো বুজি পাইছা না মই কি ক'ব বিচাৰিছিলো ঠিক আছে বাস এইখিনি কৰিবা आंसर ইজ ডান হৈ গল এক নম্বৰটোৰ সমাধান ধ্ৰুৱক পদ বুলি দিবা ধ্ৰুৱক পদ বুলি কয় ঠিক আছে ধ্ৰুৱক পদ বাস এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰটো 6 নম্বৰলৈকে কৰিম পুৰণা কিতাপৰ পৰা তাৰ পিছত আমি নতুন কিতাপৰ পৰা 7 ৰ পৰা কৰিম ঠিক আছে 1 নম্বৰ কৰিলো এতিয়া 2 নম্বৰটো দিছে আমাক একে ধৰণে কৰিম 4s² - 4s + 1 সো আমি কি কৰিম প্ৰথমত মিডল টাৰ্ম কৰিম ঠিক আছে গতিকে মিডল টাৰ্ম কেনেকৈ কৰিম সো s আছে আগৰবাৰ আছিল x s এইবিলাক হৈছে চলক পদ সো গতিকে মিডল টাৰ্ম কেনেকৈ কৰিম 4 পূৰণ 1 কৰিম প্ৰথমত 4 পূৰণ 1 4 হৈ যায় এতিয়া প্লাস মাইনাস কৰি প্লাই আমাক 4টো লাগিব ঠিক আছে আমাক এই 4টোই লাগিব প্লাস মাইনাস কৰি প্লাই সো গতিকে আমি 2 পূৰণ 2 কৰিলে আমি 4 পাই যাওঁ গতিকে এইটো মিলিছে আৰু 2 + 2 কৰিলে আমি 4 পাই যাওঁ গতিকে আমি এইটো মিলাই লম গতিকে 4s² মাইনাস আছে গতিকে -2s -2s কৰিম গতিকে -2s -2s প্লাস মাইনাস সৰি -4s আমি পাই যাম এই দুটা যোগ হৈ যাব মাইনাস আছে +1 আছে +1 আমি লিখিম ইয়াতে আছে ইয়াতে আছে s কমন লম ইয়াত 2 আছে ইয়াতে 2 দি ভাগ যায় গতিকে 2 কমন লম 2s
গতিকে 2 2 গুণ 4 s লৈছো s এটা বাকি থাকিলে ইয়াত মাইনাস 2s কমন লৈছো অকল 1 থাকিলে ইয়াত মাইনাস আছে মাইনাস দিম একো কমন নাই 1 লম গতিকে 2s 1 2s ইয়াত প্লাস আছে ইয়াত আমি প্লাস দিব নোৱাৰিম কাৰণ প্লাস দিলে মাইনাস প্লাসে মাইনাস হৈ যায় গতিকে প্লাস লাগিব সেইকাৰণে আমি মাইনাস দিম মাইনাস 1 দিম গতিকে মাইনাস মাইনাস প্লাস 1 এ পাই যাও গতিকে আমি কি পাই গলো ব্ৰেকেটৰ ভিতৰত পালো 2s 1 আনটো পালো 2s 1 দুটা একে একে পাই গলো একো কথা নাই একে একেও পাব পাৰি আমি দুটা শূন্যৰ মান গতিকে আমি লিখিম অতএব 2s 1 0 নাইবা বা 2s 1 0 গতিকে আমি কি পালো 2s ইফালে -1 টো আহিলে +1 হ'ব আৰু s আমি পাম 1/2 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব এইফালে আমি সেম পাম 2s 1 আৰু s 1/2 এতিয়া শূন্য দুটা কি পালো অতএব শূন্য দুটা হল বা শূন্য দুটা কি পালো 1/2 আৰু 1/2 দুটা একে 1/2 পালো অর্থাৎ এটো আলফা এটো বিটা সো এতিয়া আমি নেক্সট কি কৰিম সত্যাপন কৰিম সম্পৰ্কটো সত্যাপন কৰিব দিছে গতি সত্যাপন কৰিম সত্যাপন আমি কেনেকৈ কৰিম প্ৰথম a b c ৰ মান আমি উলাই লম ঠিক আছে গতিকে a b c গতিকে এর মান কিমান এর মান হৈছে x স্কয়ার অর্থাৎ স্কয়ার সহগ গতিকে 4 গতিকে 4 b ৰ মান হৈছে -4 4 আছে গতিকে মাইনাস আছে একফালে -4 হ'ব আৰু c ৰ মান হৈছে কিমান ধ্ৰুবক আছে 1 হ'ব এইখিনি বুজি পাইছা এতিয়া আমি সত্যাপন কৰিম শূন্য দুটাৰ সমষ্টি লম যে শূন্য দুটাৰ আগৰটো এক নম্বৰটো যদি বুজি পোৱা নাই এটোত আকৌ ভালকে বুজি পাবা আৰু যদি অকমান কনফিউজন ৰৈ গৈছে আকৌ ভালকে বুজি পাবা যে শূন্য দুটাৰ সমষ্টি অৰ্থাৎ যোগফল কৰিম সমষ্টি আলফা আৰু বিটা যোগ কৰিম সমষ্টি কি হ'ব 4 আছে 4 যোগ কি হ'ব সৰি 4 নহয় -1/2 পাইছো গতিকে 1/2 যোগ 1/2 কৰিম ইয়া 1/2 আছে গতিকে 2 লাসাগু গতিকে 1 যোগ 1 হ'ব 1 যোগ 1 অৰ্থাৎ 2/2 পালো কটাকটি কৰিলে আমি কিমান পাম 1 পাই যাও ঠিক আছে যে কি নহক আমি নেক্সট যেটা আমাৰ সম্পৰ্ক আছে হেতু চাও যে আলফা প্লাস বিটা কৰিলে কি হয় -b/a হয় গতিকে - b ৰ মান কিমান b ৰ মান হৈছে -4 অৰ্থাৎ -4 লাগে আৰু a হৈছে 4 গতিকে 4 এতি মিলিছে ইয়াতো মিলা নাই ইয়াত 2 2 আছে ইয়াত 4 4 হ'ব লাগে গতিকে আমি পূৰণ 2 কৰি দিও কিমান হ'ব 4/4 হ'ব এতিয়া 4/4 পাই গলো আকৌ কি লাগে মাইনাস লাগে মাইনাস প্লাস গতিকে প্লাস আছে গতিকে আগফালে এটা মাইনাস দি দিও ব্ৰেকেট লগাই এইফালে এটা মাইনাস দিও বাস মিলি গল মাইনাস প্লাস 4/4 বাস এইটো সিস্টেমে পাই গলো আমাৰ আনসারটো আহি যাব এতিয়া গতিকে লিখিম নেক্সট লাইনটো -4 টো কিহৰ সহগ আছিল x ৰ সহগ আছিল গতিকে x ৰ সহগ আৰু +4 টো কিহৰ সহগ আছিল এৰ মান অৰ্থাৎ x স্কয়াৰৰ সহগ হ'ব আৰু +4 টো হৈছে x স্কয়াৰৰ সহগ ঠিক আছে বাস এইখিনি হল এতিয়া আমি গুণফলটো ওলাম আৰু গুণফলটো কি হ'ব আলফা ইনটু বিটা অৰ্থাৎ 1/2 ইনটু 1/2 কি হয় 2 2 গুণ 4 1 1 গুণ 1 গতিকে আলফা ইনটু বিটা কি হয় c/a হয় c ৰ মান কিমান c ৰ মান হৈছে -4 আৰু a ৰ মান কিমান a ৰ মান হৈছে 4 c ৰ মান হৈছে 1 আৰু a ৰ মান হৈছে 4 সো গতিকে আমি ইয়াত কি পাইছো 1/2 পাইছো 1/4 পাব লাগিছিল সো গতিকে 1/4 পাব লাগিছিল লগতে ইয়াত মাইনাস আছে ঠিক আছে মাইনাসটো কৰ পৰা আহিলে চলি মাইনাস নাই c/a কাৰণ c ৰ মান 1 আছে মই b ৰ মান কাৰণে মাইনাসটা দিছিলো গতিকে c ৰ মান 1/4 পাব লাগে ইয়াত 1/2 পাইছো গতিকে 2 দি পূৰণ কৰি দিও তলতো দিব লাগিব ওপৰতো 2 দি পূৰণ কৰিব লাগিব ঠিক আছে গতিকে 2 দি পূৰণ কৰিলে কি হৈ যায় সরি অকমান ভুল হৈ গল এই কিয় ভুল হৈছে নাজানো পুরা গৰম লাগি আছে ন এসি টো কাম কৰা নাই কারেন্ট নাই এই কারণে 2 পূৰণ 2 কিমান হৈছে 4 হৈ যায় নহয় গতিকে 1/4 মিলিছে গতিকে এইখিনি আনসার হৈ যাব ঠিক আছে মিলি গৈছে নহয় মই কিয় মাথা খাটা হৈছে নাজানো 2 পূৰণ 2 4 গতিকে ইয়াতো আমি 1/4 পাই যাও গতিকে আমি নেক্সট কৰিম গতিকে 1 টো কি আছিল 1 টো আছিল ধ্ৰুবক পদ গতিকে লিখিম ধ্ৰুবক পদ এইবিলাক অংক একেবাৰে সহজ ধ্ৰুবক পদ আৰু 4 টো কি হ'ব 4 টো হৈছে এর মান গতিকে a টো হৈছে x স্কয়াৰৰ সহগ গতিকে x স্কয়াৰৰ সহগ ঠিক আছে বাস এইখিনি আনসারটো হৈ গল 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ দিছে আমাক 6
এক্স স্কোয়াৰ মাইনাছ 3 মাইনাছ 7x চ' এটা আমাক সজাই ল'ব লাগিব কিয়নো আমাৰ সাধাৰণ ৰূপটো হৈছে এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি চ' এই আহিব অৰ্থাৎ এক্স স্কোয়াৰ আহিব আগত তাৰপিছত এক্স আহিব তাৰপিছত ধ্ৰুৱক আহিব ইয়াত আমি ধ্ৰুৱক পদটো মাজত আছে গতিকে আমি সজাই যদি লিখোঁ প্ৰথমত এক্স স্কোয়াৰ মাইনাছ 7xটো আগত আহিব তাৰপিছতে ধ্ৰুৱক পদটো আহিব নহ'লে কিন্তু মিডিল টাৰ্ম নহ'ব এইটো সজাই ল'বা এতিয়া মিডিল টাৰ্ম কৰিম 6 পূৰণ 3 কৰিম 6 পূৰণ 3 3 6 গুণ 18 এতিয়া কি পূৰণ কৰিলে আমি 18 পাম আৰু যোগ প্লাছ মাইনাছ কৰিলে আমি 7 পাম চ' 9 পূৰণ 2 কৰিলে আমি 18 পাই যাওঁ আৰু 9 পৰা 2 গ'লে 7 পাই যাওঁ গতিকে এইটো আমি কৰিম চ' গতিকে 6x স্কোয়াৰ মাইনাছ গতিকে 9x কৰি দিওঁ মাইনাছ আছে গতিকে 9xটো আমি মাইনাছ কৰোঁ প্লাছ 2x কৰোঁ 9xৰ পৰা 2x গ'লে মাইনাছ 7x থাকে মাইনাছ 3 আছে মাইনাছ 3 আমি দি ল'ম এতিয়া নেক্সট লাইনটো কি হ'ব কমন ল'ম x কমন ল'ম ইয়াত আকৌ 3 ৰে যায় ইয়াকো 3 ৰে যায় 3 কমন ল'ম 3 কমন ল'লে 3 2 গুণ 6 x কমন লৈছে x এটা থাকিব মাইনাছ 3 3 গুণ 9 x কমন লৈছে x নালাগে এতিয়া প্লাছ আছে প্লাছ দিম ইয়াত একো কমন নাই গতিকে 1 ল'ম গতিকে 2x মাইনাছ 3 আছে মাইনাছ 3 আমি দিলোঁ এতিয়া এইটো মিলিছে গতিকে আমাৰ কি হ'ব 2x মাইনাছ 3 এটা হ'ব 2x মাইনাছ 3 এটা আনটো হ'ব 3x প্লাছ 1 3x প্লাছ 1 এতিয়া আমি শূন্য দুটা পাই যাম গতিকে লিখিম অতএব 2x minus 3 is equal to 0 নাইবা বা 3x plus 1 is equal to 0 so এতিয়া আমি কি কৰিম 2x is equal to minus 3 ইফালে গ'লে plus 3 আৰু x ৰ মান লাগে x is equal to 3/2 পূৰণটো ইফালে আহিলে হৰণ হ'ব ইফালে কৰিলে 3x is equal to minus 1 হ'ব আৰু x is equal to কিমান হ'ব minus 1/3 হ'ব গতিকে শূন্য দুটা কি পালোঁ অতএব শূন্য দুটা পালোঁ কি 3/2 আৰু -1/3 এতিয়া সত্যাপন কৰিম সত্যাপন একেধৰণে কৰিম একেবাৰে উজু গতিকে এৰ মান লিখিম এৰ মান আমি 6 লিখিম বিৰ মান কিমান আছে বিৰ মান যেহেতু 7 আছে গতিকে x ৰ সহগ 7 আছে আৰু মাইনাছ আছে গতিকে -7 হ'ব আৰু c ৰ মানটো কিমান হ'ব c ৰ মান হ'ব 3 মাইনাছ আছে গতিকে -3 ঠিক আছে এতিয়া সত্যাপনটো আমি এনেকৈ কৰিম গতিকে আমি লিখিম শূন্য দুটাৰ সমষ্টি 3/2 যোগ -1/3 3/2 যোগ -1/3 আমি কৰিলোঁ এইটো আমি সিম্পল ধুনীয়াকৈ মই প্লাছ মাইনাছে মাৰি দিছোঁ এতিয়া 2 আৰু 3 লসাগু 6 এতিয়া 6ক 2 দি ভাগ কৰিলে 3 বাৰ যায় 3 পূৰণ 3 মাইনাছ দিছোঁ এতিয়া 6ক 3 দি ভাগ কৰিলে 2 বাৰ যায় 2 পূৰণ 1 এতিয়া 2 1 গুণ 2 3 3 গুণ 9 9 পৰা 2 গ'লে 7/6 পাই যাওঁ এতিয়া আমাৰ সূত্ৰটো কি সূত্ৰটো আছিলে যে যদি সমষ্টি হয় যোগফল হয় আলফা প্লাছ বিটা কি হৈ যায় মাইনাছ বি বাই কি হৈ যায় এ হৈ যায় বিৰ মান কিমান বিৰ মান হৈছে -7 আৰু এক্সট্ৰা এটা মাইনাছ আছে আৰু এৰ মান কিমান এৰ মান হৈছে বিৰ মান -7 আৰু এৰ মান হৈছে 6 গতিকে 6 অৰ্থাৎ আমাক এনেকৈ হ'ব লাগে কিন্তু আমি ইয়াত অকল প্লাছ পাইছোঁ গতিকে আমি কি কৰিম বনাই দিম ইয়াত মাইনাছ দিম ব্ৰেকেট দিম বাহিৰত এটা মাইনাছ দিম বাছ এইটো মিলিছে গতিকে সম্পৰ্ক স্থাপন হৈ গ'ল এতিয়া আমি গুণফলটো ওলাম ঠিক আছে গতিকে মই গুণফলটো সময় যাতে তোমালোকৰ বাছনি হয় কাৰণে মই ভিডিঅ'টো ৰখাই দি সলিউশনটো কৰি তোমালোকক বুজাই দিওঁ গতিকে শূন্য দুটা এবাৰ গুণফল আমি ওলাম গুণফল কেনেকৈ ওলাম 3 × 1 3 গতিকে প্লাছ মাইনাছে মাইনাছ 2 3 গুণ 6 চ' ইয়াত এটা কথা লিখিবা তলত গতিকে যিটো আমি -7 পাইছোঁ গতিকে -7টো কি হয় x ৰ সহগ হয় গতিকে x ৰ সহগৰ কথা লিখিবা x ৰ সহগ আৰু 6টো কি হয় 6টো x স্কয়াৰৰ সহগ হয় x স্কয়াৰৰ সহগ এই কথাটো লিখিবা তাৰপিছত শূন্য দুটা আমি গুণফল ওলাই আছোঁ এতিয়া -3/6 ওলায় গতিকে গুণফল কি হয় গুণফল হৈছে c/a গতিকে c ৰ মান কিমান c ৰ মান হৈছে -3/a হৈছে 6 চ' আমি কি পাইছোঁ -3/6 গতিকে মিলিছে গতিকে মিলি গৈছে নহয় গতিকে আমি লিখিম অতএব -3টো কি এটা ধ্ৰুৱক পদ আছিলে গতিকে ধ্ৰুৱক পদ আৰু 6টো কি আছিলে 6টো আছিলে এৰ মান অৰ্থাৎ এইটো কি হত আছে x স্কয়াৰত আছে x স্কয়াৰত a এইটো b সৰি এইটো a এইটো b এইটো c গতিকে এইটো হৈছে x স্কয়াৰৰ সহগ এইবিলাক অংক একেবাৰে সহজ হৈ পৰিছে দেখিছানে কিমান সহজ এইখিনি সলিউশন 4 নম্বৰ প্ৰশ্ন দিছে আমাক একৰ 4 আমি সলিউশন কৰিম সেম ধৰণে আমাক দিছে আমাক কৈছে এবাৰ 4u² + 8u লগতে ইয়াত ধ্ৰুৱক পদ যেটো আছে ধ্ৰুৱক পদটো হেৰাই গৈছে ইয়াত নাই ঠিক আছে গতি ধ্ৰুৱক পদ না থাকিলে আমি মিডল টাৰ্ম কেনে কি কৰিম সো এইবিলাক থাকিলে আমাৰ সহজ হৈ পৰে ডাইৰেক্ট আমি কৰিম হৈ যাব ঠিক আছে সো ইয়াতো ইউ আছে ইউ কমন লম ইয়াত 4 আছে 4 2 গুণ 8 গতিকে 4 নিশ্চয়কৈ আমি এটা কমন ল'ব পাৰিম ললে কি হয় 4 কমন লৈছে ইউ কমন লৈছে অকল ইউ থাকে প্লাস
ইয়াত ইউ কমন লৈছোঁ, অকল ইয়াত ইউ নাথাকিব। 4 কমন লৈছোঁ, 4 2 গুণ 8, গতিকে আমি কমন পাই গ'লোঁ। এতিয়া আমি পাই যাম যে ইউ প্লাছ 2, গতিকে আমি ডাইৰেক্ট লিখিব পাৰিম যে দেয়াৰ ফৰ, অতএব ইউ প্লাছ 2 ইজ ইকুৱেল টু আমি 0 লিখিব পাৰিম, নাইবা বা যিটো 4u আছে 4u ইজ ইকুৱেল টু 0, এই দুটা আমি 0 পাই যাম। ঠিক আছে, গতিকে নেক্সট লাইন কি হ'ব, ইউ ইজ ইকুৱেল টু আমি -2 পাম, আৰু ইফালে ইউ ইজ ইকুৱেল টু আমি -4 পাম। এইটো প্লাছ 4 টো ইনটু হৈ আছে, ইফালে কি হ'ব, হৰণ হ'ব, গতিকে হৰণ হৈ যাব। ঠিক আছে, গতিকে কিছুমানে আকৌ মোৰ দেখাত দেখি -4 লিখিছে, -4 কি হ'ব, 0 আছে নহয়, 0/4 হ'ব। গতিকে 0 তলত যিকোনো সংখ্যা থাকিব পাৰে, গতিকে এইটো কি 0 হৈ যায়, অৰ্থাৎ ইউৰ মান পাই যাম আমি 0। আমি 0 দুটা পালোঁ, অতএব 0 দুটা 0 দুটা আমি -2 আৰু 0 পালোঁ। এতিয়া আমি সত্যাপন কৰিম, সত্যাপন। গতিকে এ বি চিৰ মান আমি ওলাই লওঁ, ইয়াত এ বি চি, এ ইজ ইকুৱেল টু কিমান, ইউ স্কোৱাৰ অৰ্থাৎ এক্স যেনেকৈ তেনেকুৱা, এইটো এটা চলক, গতিকে স্কোৱাৰৰ সহগ কি আছে 4, এইটো হ'ব এৰ মান। তাৰপিছত অকল ইয়াৰ ওপৰত এখন 1, গতিকে অকল এক্স বা ইউৰ যিটো সহগ আছে 8, এইটো আহিব ইয়াত, প্লাছ আছে প্লাছত থাকিব, আৰু চি নাই, চিটো 0, চিৰ মান নাই, ধ্ৰুৱক পথ নাই, সেইকাৰণে আমি 0 বুলি মানি ল'ম। এতিয়া সত্যাপন লিখিম, সমষ্টি লিখিম যে 0 দুটা সমষ্টি, যে 0 বানাম কিয় ভুল কৰি আছোঁ, 0 দুৰ্গুকাৰ হ'ব, 0 দুটাৰ সমষ্টি, 0 দুটাৰ সমষ্টি কি হৈ যায়, 0 দুটাৰ সমষ্টি এটা পাইছোঁ -2 যোগ 0, গতিকে আমি -2 পাই যাওঁ। গতিকে সেইটো মতে কি হয়, আলফা প্লাছ বিটা মতে কি হয়, আলফা প্লাছ বিটা মতে -b/a হয়। বিৰ মান কিমান, বিৰ মান হৈছে 8, এ কিমান, এ হৈছে 4, গতিকে মাইনাছ আছে মাইনাছ দিম, -8/4 পাব লাগে, ইয়াত পাইছোঁ -2। গতিকে আমি যদি -2 পাইছোঁ, এইটো কেনেকৈ কথা হ'ল, আমাক এইটো মিলাব লাগিব, গতিকে মিলাৰ কাৰণে আমি কি কৰিম, আমি 2ৰ লগত 4 পূৰণ কৰিলে আমি কি পাই যাওঁ, 8 পাই যাওঁ, গতিকে সেইকাৰণে 4 পূৰণ কৰিলোঁ। ইয়াত আমি এক্সট্ৰাকৈ 4 দিছোঁ, গতিকে তলত আমাক 4 দিব লাগিব, দিলে কি হ'ব, 2 4 গুণ 8, আৰু 4 থাকিলে মাইনাছ আছে মাইনাছ, এতিয়া চোৱা -8/4 মিলিছে, গতিকে এতিয়া আমি পাই গ'লোঁ। গতিকে লিখিম -8টো কিহৰ সহগ হয়, 8টো এক্সৰ সহগ হয়, অৰ্থাৎ ইউ আছে, ইউৰ সহগ বা এক্সৰ সহগ বুলি লিখিম যে এক্সৰ সহগ, আৰু 4টো কিহৰ সহগ হয়, ইউ স্কোৱাৰৰ সহগ হয়, অৰ্থাৎ এক্স স্কোৱাৰৰ সহগ, বা ইউ স্কোৱাৰৰ সহগ বুলি লিখিলে হ'ব, কিন্তু এক্স বুলি লিখিবা, সেইটোৱে হ'ব মেইন। ঠিক আছে, এতিয়া সমষ্টি গ'ল, এতিয়া গুণফলটো ওলাম আকৌ, বা আৰু ডাইৰেক্ট লিখিব পাৰা 0 দুটাৰ গুণফল, 0 দুটাৰ গুণফলটো কি হয়, পূৰণ হ'ব, 0 কি পাইছোঁ, এটা হৈছে -2 × 0, গতিকে যিকোনো সংখ্যাৰ লগত 0 পূৰণ হৈ থাকিলে 0 হৈ যায়। আমাৰ সূত্ৰৰ মতে কি হ'ব লাগিব, আলফা ইনটু বিটা হ'বলৈ হ'লে c/a হ'ব লাগিব, c কিমান, c হৈছে 0, a হৈছে 4, অৰ্থাৎ 0/4 পাব লাগে, ইয়াত অকল 0 পাইছোঁ, গতিকে আমি তলত 4 দিব পাৰোঁ, কিয়নো সংখ্যাৰ তলত যিকোনো 0 তলত আমি 1 2 3 4 5 6 যিমান দিওঁ সেইটো 0 হৈ যায়, গতিকে 0/4 এইটো নিয়ম মতে এতিয়া পাই গ'লোঁ। এতিয়া 0টো কি হয়, 0টো ধ্ৰুৱক হয়, ধ্ৰুৱক পথ লিখিম যে ধ্ৰুৱক, এতিয়া সহজ লাগিছেনে অংকবিলাক, ধ্ৰুৱক পথ, আৰু 4টো কি হয়, 4 কিহৰ সহগ হয়, এৰ সহগ, অৰ্থাৎ ইউ স্কোৱাৰৰ সহগ, অৰ্থাৎ এক্স স্কোৱাৰৰ সহগ, বাছ সলিউশ্যন হৈ গ'ল। 5 নম্বৰ প্ৰশ্ন দিছে t² - 15 দিছে, গতিকে আমি কি কৰিম, ইয়াত দেখা পাইছোঁ ইয়াত টি আছে ঠিকে, t² আছে কিন্তু এক্স নাই, অৰ্থাৎ আমি যিটো সাধাৰণ ফৰ্মুলা আছে ax² + bx + c = 0 বা 0 দিব নালাগে, ax² + bx + c এইটো হৈছে আমাৰ মেইন। চ' এতিয়া থেংক গড কি আহিছে, কাৰেণ্ট আহিছে দেই, এতিয়া আৰাম পাম অকণমান, এতিয়া চলিব এচিটো, ভালে হ'ল। কি গৰম লাগি আছিলে, সেইকাৰণে মোৰো কাম কৰা নাই, টিং টিং বাজিছে, এতিয়া টেনশ্যন নাই, এতিয়া আৰু ভালকৈ লাহে লাহে কৰি আছোঁ। এতিয়া 5 নম্বৰ t² - 15 আছে, গতিকে এইটো হৈছে আমাৰ সাধাৰণ ফৰ্মুলাটো ax² + bx + c। চ' এতিয়া x² লগত, অৰ্থাৎ t², x², b², z², u², s² চববিলাক একে, গতিকে স্কোৱাৰ সন্মুখত একো নাই, 1 আছে, ইয়াত এক্সটো নাই, অৰ্থাৎ ইয়াত টিটো নাই, গতিকে আমি বনাই যদি ল'ব যাওঁ, নেক্সট লাইনটো কি হ'ব, t² + 0 × t বুলি লিখিব পাৰোঁ, -15, অৰ্থাৎ টিটো হ'ব এনেকৈ, অৰ্থাৎ যিটো বিৰ মান আমি পাই যাম 0, অৰ্থাৎ এৰ মানটো পাই যাম আমি কিমান, 1 পাই যাম, বিৰ মান পাই যাম আমি কিমান 0, আৰু চিৰ মান কিমান পাই যাম, চিৰ মান পাই যাম আমি
-15 বাছ এতিয়া আমি সলিউশন কৰিব পাৰিম এইটো হৈ আছে গতিকে এনেকুৱা থাকিলে আমি ডাইৰেক্ট লিখি দিওঁ -15 গতিকে এইটো বুজাৰ কাৰণে এইটো মই লাইন বনাই দিছোঁ আকৌ মই ওপৰৰ লাইনটো আহিছোঁ কাৰণ এইটো কোনো ভ্যালু নাই গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ স্কয়াৰ আছে গতিকে ইয়াতো যদি আমি স্কয়াৰ কৰিব পাৰোঁ তেনেহ'লে আমাৰ সূত্ৰত পৰি যায় গতিকে এইটো আমি স্কয়াৰ বুলি লিখি লওঁ -√15 বুলি লিখি লওঁ √15 স্কয়াৰ 15 পাই যাওঁ স্কয়াৰ মানে ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে √15 স্কয়াৰ মানে যদি এনেকা থাকে 15 পূৰণ 15 ৰুটৰ ভিতৰত যদি দুটা একে সংখ্যা থাকে আমি বাহিৰত এটা 15 লিখিব পাৰোঁ আমাক 15 লাগে গতিকে স্কয়াৰ কৰি দিছোঁ স্কয়াৰ মানে ভিতৰত দুটা আছে ৰুটৰ ভিতৰত তে দুটা থাকিলে আমি এটা বাহিৰত লিখিব পাৰোঁ অৰ্থাৎ 15 পাই যাওঁ বুজা নাই √15 স্কয়াৰ মানে এইটো নেক্সট লাইনত আমি স্কয়াৰ মানে দুটা হৈ আছে √15 ইনটু √15 হৈ আছে দুটা দুটা পূৰণ হৈ থাকিলে আমি 15 পাই যাওঁ গতিকে ওপৰতে পাই গৈছোঁ সেইকাৰণে আমি ৰুট বুলি লিখি লৈছোঁ গতিকে এতিয়া a স্কয়াৰ - b স্কয়াৰৰ ফৰ্মুলা ইউজ কৰোঁ গতিকে a স্কয়াৰ - b স্কয়াৰৰ ফৰ্মুলা কি হয় a + b অৰ্থাৎ a হৈছে t প্লাছ b হৈছে √15 আনটো হৈছে a - b অৰ্থাৎ t - √15 বাছ হৈ গ'ল এতিয়া নেক্সট লাইন কি হ'ব অতএব t প্লাছ √15 = 0 হ'ব নাইবা কি হ'ব t - √15 = 0 হ'ব ঠিক আছে গতিকে t মান আমি পাই গ'লোঁ -15 এইফালে গ'লে প্লাছ এইফালে আহিলে -√15 হ'ব আৰু এইটো আহিলে t = -2 এইফালে গ'লে +√15 হ'ব গতিকে শূন্য দুটা কি কি পালোঁ শূন্য দুটা পালোঁ আমি কি কি এটা পালোঁ -√15 আৰু +√15 ঠিক আছে এতিয়া আমি সত্যাপন কৰিম সত্যাপন আমি কি কৰিম গতিকে a b c ৰ মান আমি ওপৰতে ওলাই লৈছোঁ এতিয়া আৰু লিখিব নালাগে ইয়াতে চোৱা a1 b0 c -15 সত্যাপন শূন্য দুটাৰ আমি সমষ্টি ওলাই ল'ম শূন্য দুটাৰ সমষ্টি কি হ'ব যোগ হ'ব -15 যোগ অনলি √15 গতিকে এইটো পাই যাওঁ গতিকে -15 ৰ পৰা +√15 গ'লে আমি 0 পাই যাওঁ আমাৰ সূত্ৰ মতে কি হ'ব লাগে -b/a হ'ব লাগে bৰ মান কিমান bৰ মান হৈছে 0 অৰ্থাৎ -0 আৰু a হৈছে 1 গতিকে -0/1 পাব লাগে গতিকে ইয়াত দিয়া নাই গতিকে নেক্সট লাইন কি কৰিব পাৰোঁ তলত আমি 1 দিব পাৰিম আগফালে এটা মাইনাছ দিব পাৰিম একে একে দেখা গ'ল এতিয়া ঠিক আছে গতিকে এতিয়া লিখিব পাৰিম যেটো 0 আছে 0টো কি হয় bৰ সহগ হয় ঠিক আছে সৰি x ৰ সহগ হয় গতিকে মাইনাছ দিম যে x ৰ সহগ আৰু 1 টো কি হয় 1 টো t স্কয়াৰ অৰ্থাৎ x স্কয়াৰৰ সহগ বাস এইটো হৈ গ'ল সমষ্টিটো এতিয়া আমি গুণফলটো ওলাই ল'ম আৰু গুণফল আৰু নিলিখিলে হ'ব ডাইৰেক্ট গুণফল বুলি লিখি দিবা বা শূন্য দুটাৰ গুণফল কি হ'ব পূৰণফল হ'ব √15 -√15 ইনটু √15 শূন্য দুটা আমি এইটো পাইছোঁ এটা -√15 এটা অনলি √15 পূৰণ কৰিলে কি হ'ব ৰুট পূৰণ হ'লে আমি ওপৰতে চাইছোঁ ৰুট পূৰণ হ'লে পূৰণটো উঠি যায় অকল 15 হৈ যায় সো গতিকে আমি 15 পাই যাম প্লাছ মাইনাছে মাইনাছ প্লাছে মাইনাছ পাই যাম -15 সূত্ৰ মতে কি হয় c/a হয় গুণফল মানে আলফা ইনটু বিটা c/a হয় c ৰ মান আছে -15 আৰু c ৰ মান -15 এৰ মান আছে 1 সো এর মান আছে 1 কিমান হৈ যায় এইটো পাব লাগে অৰ্থাৎ তলত আমি 1 দিলে মিলি যায় বাস দি দিম গতিকে আমি পালোঁ মাইনাছ এইটো হৈছে 15 টো হৈছে কি যেটা আমি 15 পাইছোঁ এইটো ধ্ৰুবক পাইছোঁ গতিকে ধ্ৰুবক বুলি লিখি ল'ম -15 টো হৈছে ধ্ৰুবক পদ আৰু 1 টো হৈছে x স্কয়াৰৰ সহগ অৰ্থাৎ t স্কয়াৰৰ সহগ বা x স্কয়াৰৰ সহগ বুলি লিখি দিবা x স্কয়াৰৰ সহগ বুজি পাইছা ইমানে উজু প্ৰশ্ন এটো গল 5 নম্বৰৰ সমাধান এতিয়া 6 নম্বৰ প্ৰশ্ন 6 নম্বৰ 1/6 দিছে যে 3x² - x - 4 সো আমি কি কৰিম মিডল টার্ম প্ৰথমত লম গতিকে 3 আৰু 4 পূৰণ কৰি দিম 3 পূৰণ 4 3 4 গুণ 12 এতিয়া আমাক 1 পাব লাগে আগফালে একনে মানে 1 আছে গতিকে এটা x পাব লাগে ইয়াত আমি 3 ৰ পৰা 4 গলে আমি 1 পাই যাম গতিকে এইটো আমি কৰি দিলে আমি আনসারটো পাই যাম ঠিক আছে সো গতিকে 3x² মাইনাস গতিকে 3x প্ৰথমত কৰি লও যেহেতু মাইনাসত আমাক আনসারটো লাগে গতিকে আমি এটি প্লাস লৈ লও মাইনাস 4x কৰি দিও 3x ৰ পৰা 4x গলে আমি এটা x পাই যাম আকৌ মাইনাসটো ডাঙৰ আছে গতিকে মাইনাসত পাই যাম -4 আছে 4 লিখিলো
এতিয়া নেক্সট লাইন 3 কমন আছে 3 লৈ লওঁ x কমন আছে x লৈ লওঁ কি থাকে অকল x বাকি থাকে ইয়াত সব কমন আহিছে গতিকে 1 থাকি গ'ল ইয়াত মাইনাস আছে মাইনাস দিম 4 ইয়াত আছে 4 কমন লওঁ ললে কি থাকিব অকল x থাকিব তাৰপিছত মাইনাস ইয়াত 4 কমন লৈছো 1 থাকিব মাইনাস নহব প্লাস হ'ব কিও প্লাস হ'ব ইয়াত মাইনাস লাগে গতিকে আমি ইয়াত প্লাস দিম প্লাস মাইনাসে মাইনাস হ'ব ঠিক আছে গতিকে x + 1 পাইছো গতিকে আমি শূন্য দুটা পাম x + 1 আন এটা পাম 3x - 4 এতিয়া আমি লিখিম অতএব x + 1 = 0 নাইবা বা যিকোনো দিব পাৰা 3x - 4 = আমি 0 পাম সো গতিকে x = আমি কিমান পাম -1 এইফালে গলে মাইনাস হ'ব আৰু এইটো 3x = -4 তো এইফালে গলে +4 আকৌ x = 4/3 টো পূৰণ হৈ আছে এইফালে গলে হৰণ হ'ব 4/3 বুজি পাইছা এতিয়া আমি শূন্য দুটা কি পালো অতএব লিখিম শূন্য দুটা পালো এটা হৈছে -1 আৰু 4/3 সো গতিকে এই দুটা আমি শূন্য পাই গলো এতিয়া আমি নেক্সট লাইনটো কৰো সত্যাপনটো কৰো সত্যাপনৰ কাৰণে আমি a b c ৰ মান ওলাই লওঁ গতিকে a কিমান আছে a হৈছে 3 b হৈছে -1 c হৈছে -4 a হৈছে 3 b হৈছে অকল x আছে গতিকে আগফালে একো নাই মানে 1 আছে -1 আৰু c হৈছে -4 গতিকে সত্যাপনৰ কাৰণে শূন্য দুটাৰ আমি সমষ্টি ওলাই লম ঠিক আছে শূন্য দুটাৰ আমি এইবাৰ সমষ্টি আগত ওলাইছে এইবাৰ আমি গুণফল লিখো শূন্য দুটাৰ গুণফল আগত লিখিব পাৰি ঠিক আছে নহলে কিছুমানে আকৌ কমেন্ট কৰিব যে আগত গুণফল লিখিব পাৰি নোৱাৰি পাৰি সো গুণফল কৰিলে -1 * 4/3 সো কি হ'ব এটা ওপৰত মানে এইটো তলত আছে ইয়াত তলত এখন 1 আছে 1 * 3 3 1 * 4 4 মাইনাস হ'ব -4/3 গতিকে আমি সূত্ৰৰ মতে কি হ'ব c/a হ'ব লাগে সংখ্যা দুটাৰ গুণফল আলফা * বিটা c ৰ মান হৈছে -4 আৰু a ৰ মান হৈছে 3 গতিকে মিলি গৈছে সো গতিকে আমি লিখিম অতএব মাইনাস এটো হৈছে ধ্ৰুবক সো গতিকে ধ্ৰুবক পদ এটো সত্যাপন কৰি আছে সম্পৰ্কটো আৰু 3 হৈছে 3 টো কি 3 হৈছে a ৰ মান গতিকে a হৈছে x² ৰ সহগ বাস এতিয়া আমি সমষ্টি ওলাই লম তাৰ পিছত আৰু শূন্য দুটাৰ আমি এতিয়া সমষ্টি ওলাই লম সমষ্টি কি হ'ব আমি এটা পাইছো -1 যোগ 4/3 শূন্য দুটা এটা -1 এটা 4/3 সো গতিকে ইয়াত এখন মানে 1 আছে 1 * 3 3 হ'ব লসাগু 3 1 দি ভাগ কৰিলে 3 বাৰ যাব 3 পূৰণ 1 3 মাইনাস মাইনাস হ'ব প্লাস 3 3 কটা যাব ভাগ কৰিলে 1 থাকিব 1 পূৰণ 4 4 পাই যাম গতিকে 3 3 ৰ পৰা 4 গলে 1 থাকে এতিয়া আমি সূত্ৰৰ মতে সমষ্টি হলে আলফা প্লাস বিটা কি হ'ব -b/c হ'ব b/a হ'ব লাগে গতিকে b ৰ মান হৈছে -1 সো গতিকে -1 এর মান কিমান এর মান হৈছে 3 গতিকে 3 ইয়াত আছে 1/3 গতিকে এইটো মিলাবৰ কাৰণে আমি মাইনাস এটা দিলাম আগফালে মাইনাস দিম তে মাইনাস প্লাস একে বস্তুই হ'ব সো গতিকে আমি এইটো মিলালো এতিয়া সত্যাপন কৰা হৈ গল সো গতিকে -1 টো কিহৰ সহগ আছিল x ৰ সহগ গতিকে x ৰ সহগ ঠিক আছে -1 টো x ৰ সহগ সোৱা আগফালে একো নাই মানে 1 আছে 1 টো মাইনাসত আছে গতিকে -1 টো x ৰ সহগ আৰু 3 টো হৈ যাব x² ৰ সহগ গতিকে 3 আছে তলত 3 টো হৈ যাব x² ৰ সহগ বুজি পালা এইবিলাক অংক সহজ বাস হৈ গল এতিয়া আমাক 7 নম্বৰ প্ৰশ্নটো দিছে গতিকে 7 নম্বৰটো কৰি আমাক দিছে যে x² + 7x + 12 দিছে সো গতিকে আমি কেনেকৈ কৰিম প্ৰথমত মিডল টাৰ্ম কৰিম সো মিডল টাৰ্ম 1 আৰু 12 কৰিম গতিকে 1 পূৰণ 12 কৰিলে আমি 12 পাওঁ এতিয়া আমি কি কৰিলে আমি 7 পাওঁ গতিকে 4 3 গুণ আমি 12 পাই যাওঁ 4 আৰু 3 যোগ কৰিলে আমি 7 পাই যাওঁ গতিকে এইটোই আমি কৰিম সো গতিকে x² প্লাস আছে গতিকে 4x + 3x কৰো গতিকে 7x পাই যাম আৰু +12 আছে বাস হৈ গল এতিয়া নেক্সট কি হ'ব ইয়াতো x কমন যাব x টো ইয়াত x² আছে গতিকে x যাব x x² প্লাস x কমন লৈছো 4 থাকিব গতিকে 4 টো আমি ইয়াত লৈ ললো প্লাস
তিনি আছে ইয়াতো আছে তিনি, কিয়নো 3 4 গুণ 12, 3 পূৰণ 4 কৰিলে 3টো পাই যাম, 3 কমন লৈ লওঁ, গতিকে x থাকে যোগ 3 4 গুণ কৰিলে 12 পাই যাওঁ। সো গতিকে আমি কি পালোঁ, এটা পালোঁ x প্লাছ 4, এইটো আৰু এইটো x প্লাছ 4, আনটো পালোঁ x প্লাছ 3, x প্লাছ 3, যেতিয়া শূন্য দুটা পাই গ'লোঁ, গতিকে অতএব x প্লাছ 4 ইজ ইকুৱেল টু 0 পাম, তাৰ মানে x ইজ ইকুৱেল টু প্লাছ 4টো ইফালে আহিলে -4, আৰু বা x প্লাছ 3 ইজ ইকুৱেল টু 0, গতিকে x ইজ ইকুৱেল টু প্লাছ 3টো ইফালে গ'লে -3 পাম, গতিকে শূন্য দুটা পালোঁ -4 আৰু -3। ইয়াৰ অৰ্থ এইটোৱে, আমি x ৰ সলনি যদি -4 বহাই দিওঁ ইয়াত তেনেহ'লে আমি 0 পাম, বা -3 যদি আমি x ৰ সলনি বহাই দিওঁ ইয়াত তেনেহ'লে আমি 0 পাম। ঠিক আছে, 0ৰ অৰ্থ এইটোৱে বুজায়। চ' এতিয়া সত্যাপন কৰোঁ, এইখিনি হৈ গ'ল 7 নম্বৰ। ঠিক আছে, এইটো নতুন কিতাপৰ হয়। চ' গতিকে এতিয়া সত্যাপনটো কৰোঁ, গতিকে সত্যাপনটো একে নিয়মতে কৰিম। চ' গতিকে প্ৰথম সমষ্টি কৰি লওঁ, গতিকে শূন্য দুটাৰ সমষ্টি বা এ বি চি প্ৰথম ওলাই লওঁ, যে এ কিমান, এ ইয়াৰ আগফালে একো নাই মানে, গতিকে 1 হ'ব এ। তাৰপিছত বি কিমান, বি এক্সৰ সহগ, গতিকে 7। আমি কৰি আছোঁ নিশ্চয়কৈ, চি হৈছে ধ্ৰুৱক পদ, 12 আছে, গতিকে চি হৈছে 12 প্লাছ আছে। ঠিক আছে, এতিয়া চাবা, গতিকে সমষ্টি চাই লওঁ, গতিকে শূন্য দুটাৰ সমষ্টি সমষ্টি কি হয়, যোগ হয়, গতিকে শূন্য এটা হৈছে -4, আনটো হৈছে -3, গতিকে এই দুটা যোগ কৰিব লাগিব। গতিকে যোগ কৰিলে আমি কি পাম, -4 প্লাছ মাইনাছে -3, গতিকে দুয়োটা মাইনাছ, গতিকে প্লাছ হ'ব, -4 আৰু -3 প্লাছ কৰিলে 7 হয়, মাইনাছ আছে দুয়োটাৰ আগফালে, গতিকে -7 পাই যাওঁ। চ' গতিকে সমষ্টি হ'বলৈ হ'লে কি হ'ব লাগে, তোমালোকে চাবা, আলফা প্লাছ বিটা মানে কি হ'ব লাগে, বি বাই এ, বি কিমান আছে 7, গতিকে -7 আৰু এ আছে 1, গতিকে আমাক -7 বাই 1 থাকে, অকল আছে -7, গতিকে আমি তলত আমি 1 এটা দি দিওঁ যদি, গতিকে -7 বাই 1 একেধৰণে পাই আছোঁ। ঠিক আছে, গতিকে সমষ্টি হ'লে কি হয়, তাৰমানে এইটো হৈছে -xৰ সহগ, গতিকে xৰ সহগ, এইটো সূত্ৰ মতে পাই আছোঁ, আৰু তলত কি x স্কোৱাৰৰ সহগ, এইটো 1টো x স্কোৱাৰৰ আগত আছে, গতিকে x স্কোৱাৰৰ সহগ। ঠিক আছে, এইটো আমি সূত্ৰ মতে পালোঁ, গতিকে সূত্ৰৰ লগে লগে মিলি গৈছে, গতিকে এইটো সত্যাপন কৰা হৈ গ'ল। এতিয়া গুণফলটো চাই লওঁ, অৰ্থাৎ পূৰণফলটো, আৰু গুণফল, শূন্য দুটাৰ গুণফল কি হয়, গুণফল কৰিলে শূন্য দুটা কি পাইছোঁ, -4 -3, এই দুটা পূৰণ কৰিম, -4 ইনটু -3, গতিকে মাইনাছ পূৰণ কৰিলে প্লাছ হৈ যায়, 4 3 গুণ 12 পাই যাওঁ। চ' গতিকে আমাৰ গুণফল হ'লে কি হয়, আলফা ইনটু বিটাটো কি হয়, যে চি বাই এ হয়, গতিকে চিৰ মান কিমান, চিৰ মান হৈছে 12 বাই এ, হৈছে 1, গতিকে 12 বাই 1 লাগে, 12 বাই 1, গতিকে 12 পাইছোঁ, গতিকে তলত এটা 1 দিলে হৈ যাব, হৈ গ'ল আমাৰ এনচাৰটো। ঠিক আছে, চ' গতিকে আমি নেক্সট কি পালোঁ, এতিয়া 12টো কি পাইছোঁ, ধ্ৰুৱক পাইছোঁ, ধ্ৰুৱক পদ লিখিম, যে ধ্ৰুৱক পদ সূত্ৰ মতে পৰি গৈছে, ধ্ৰুৱক পদ আমাক ধ্ৰুৱক পদ পাব লাগে, আৰু তলত কি পাব লাগে, x স্কোৱাৰৰ সহগ পাব লাগে, সূত্ৰ মতে x স্কোৱাৰৰ সহগ পালে আমি কওঁ কি, সংখ্যা দুটাৰ গুণফলৰ সূত্ৰ, গতিকে চেম টু চেম মিলি গৈছে, গতিকে তাৰমানে এইটোও সত্যাপন কৰা হৈ গ'ল, বা সলিউশ্যন হৈ গ'ল 7 নম্বৰটোৰ। এবাৰ আৰম্ভণিৰ পৰা ধুনীয়াকৈ দেখাই দিওঁ। ঠিক আছে, লিখি লোৱা, পূৰা প'জ কৰি দিম না, লিখি লোৱা বঢ়িয়াকৈ, আৰু লাইক কৰিবা ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, এতিয়াহে ক'লোঁ, মনতে নাছিল। এতিয়া 8 নম্বৰ প্ৰশ্ন আমাক দিছে, 8ৰ সলিউশ্যন কৰিম। 8 নম্বৰ দিছে আমাক x স্কোৱাৰ -4x প্লাছ 3 দিছে। চ' গতিকে ফাৰ্ষ্ট কাম আমি মিডিল টাৰ্ম কৰিম। ঠিক আছে, চ' মিডিল টাৰ্ম কৰা মোৰ আগে কৰিব ট্ৰাই কৰা, তোমালোকে এতিয়া ডাঙৰ হৈ গ'লা নহয়, ট্ৰাই কৰা আগে 1 পূৰণ 3, 1 3 গুণ 3, 1 পূৰণ 3, ইয়াৰ সহগ 1, সহগকেইটা পূৰণ কৰিব লাগে, এইটো সহগ আৰু এইটো লাষ্টৰ সহগটো ধ্ৰুৱক পদ আৰু প্ৰথম পদটোৰ। চ' 1 ইনটু 3 হৈ যায়, আৰু 1 আৰু 3 যোগ কৰিলে 4 পাই যাওঁ, গতিকে এইটো যোগ কৰি দিলে হৈ যাব। চ' গতিকে x স্কোৱাৰ মাইনাছত আছে, গতিকে আমি -x লওঁ আৰু -3x লওঁ, -x আৰু -3x 4x পাই যাওঁ, প্লাছ 3। এতিয়া আমি x কমন লৈ ল'ব পাৰোঁ,
এক্স কমন ল'লে ইয়াত কি থাকে এক্স থাকিলে বিয়োগ বা মাইনাছ এক্স কমন লৈছোঁ একো নাই গতিকে 1 থাকিলে ইয়াত মাইনাছ আছে মাইনাছ দিম 3 ইয়াতো আছে 3 কমন এক্সটো ৰৈ গ'লে ইয়াত গতিকে ইয়াত প্লাছ লাগে গতিকে মাইনাছ দিম 3 1 গুণ 3 মাইনাছ মাইনাছে প্লাছ পাই যাম গতিকে এক্স মাইনাছ 1 ভিতৰটো মিলি গৈছে দেখিছেনে মিলি গৈছে মানে অংকটো হৈ গৈছে মাইনাছ এক্স মাইনাছ 1 এটা আনটো পাইছোঁ এক্স মাইনাছ 3 গতিকে আমি লিখিম অতএব এক্স মাইনাছ 1 ইজ ইকুৱেল টু 0 পাম তাৰমানে এক্স ইজ ইকুৱেল টু প্লাছ 1 বা এক্স মাইনাছ 3 ইজ ইকুৱেল টু 0 তাৰমানে এক্সৰ মান আমি কি পাম প্লাছ 3 বাছ হৈ গ'ল বুজি পাইছা এতিয়া আমি সত্যাপনটো কৰি লওঁ একেবাৰে সহজ অংক কিন্তু পৰীক্ষাত এটা আহিবই মাষ্ট 3 নম্বৰ থাকে বুজি পাইছেনে গতিকে সত্যাপন মই স্পীডত কৰি আছোঁ নেকি অংকবিলাক একো নহয় দেই অকণমান স্পীড লাগিবই তোমালোকে স্পীড কৰিবা বুজি পাইছানে সত্যাপন তোমালোকৰ নতুন নিয়মতে MCQ থাকে গতিকে MCQখিনি তোমালোকৰ কিতাপত ধেৰ দিছে তাৰ সলনি মই আৰু এক্সট্ৰাকৈ MCQ দিম ঠিক আছে তোমালোকে একেবাৰে টেনশ্যন ল'ব দৰকাৰ নাই সত্যাপনত আমি কি কৰিম আমাক এৰ মান কিমান দি আছে এ হৈছে আগফালৰটো এক্স স্কোৱাৰৰ গতিকে একো নাই 1 আছে বি কিমান বি হৈছে 4 আছে গতিকে মাইনাছ আছে গতিকে -4 হ'ব আৰু চি কিমান চি হৈছে +3 গতিকে +3 হ'ব C2 চিৰ মান ঠিক আছে এইখিনি বুজি পাইছানে তোমালোক অংকবিলাক এতিয়া সমষ্টি কৰিম গতিকে অতএব 0 দুটাৰ সমষ্টি 0 দুটাৰ সমষ্টি ইকুৱেল টু কিমান যোগফল 1 যোগ 3 গতিকে 4 পাই গ'লোঁ গতিকে সমষ্টি হ'লে কি হ'ব লাগিব সমষ্টি হ'বলৈ হ'লে -b/a হ'ব লাগে গতিকে -bটো কিমান আছে -b/a হ'বলৈ হ'লে -b/a হ'ব লাগে সমষ্টি মতে গতিকে -b অৰ্থাৎ -4 আছে ঠিকে আছে -4/a এৰ মান হৈছে 1 গতিকে -4/1 লাগে ইয়াত সকল +4 গতিকে মাইনাছ আমাক বনাব লাগিব 4 তলত একো নাই মানে 1 আছে আমি যদি মাইনাছ এটা ইয়াত এটা দিওঁ আৰু বাহিৰত দি দিওঁ কি হ'ব মাইনাছ মাইনাছে +4 পাই যাওঁ গতিকে মাইনাছ এটা বাহিৰত দিম ভিতৰতে দিম মাইনাছ মাইনাছে প্লাছ গতিকে এইটো এনেকুৱা ধৰণৰ হৈ গ'ল ঠিক আছে যিহেতু আমাক কি লাগে -4/1 আছে ঠিক আছে এইটোৰ মতে গতিকে আমাক একচুৱেলি এইটোৰ মতে বনাব লাগে যে -b/a হ'ব লাগে অৰ্থাৎ বিৰ মান এতিয়া আমি পাই যাম -4 চ' বিৰ মান -4 আছে ঠিকে আছে চ' গতিকে তাৰমানে আমাৰ সূত্ৰত কি সমষ্টি হ'লে মাইনাছ কি হয় এক্সৰ সহগ হয় এক্সৰ সহগ আৰু তলত কি হয় এক্স স্কোৱাৰৰ সহগ মিলাই চোৱা ঠিক আছে নে নাই এক্সৰ সহগ কি আছে এক্সৰ সহগ হৈছে -4 গতিকে -4 আছে আৰু এক্স স্কোৱাৰৰ সহগ হৈছে 1 আছে গতিকে মাইনাছটো সূত্ৰৰ মতে আছে সেইকাৰণে মাইনাছ আহিছে ইয়াতো আমি সূত্ৰৰ মতে আমি বুদ্ধি কৰি মাইনাছ কৰি লৈছোঁ বাছ এইটো গ'ল সমষ্টি বুজি পাইছা এনেকৈ অংকবিলাক কৰিব লাগিব বুদ্ধি খটাই এতিয়া আমি গুণফল চাম আৰু গুণফলটো কি হ'ব 1 × 3 তাৰ মানে হৈছে 3 গতিকে গুণফল কি c/a c হৈছে 3/1 গতিকে 3/1 আছে আমি যদি এইটোত তলত একো নাই মানে 1 আছে অৰ্থাৎ c/a পাই আছোঁ c/a মানে চিৰ মান হৈছে 3/a 3/1 গতিকে ঠিকে আছে আমাৰ সূত্ৰ মতে গতিকে গুণফলৰ সূত্ৰ হৈছে ওপৰত থাকে ধ্ৰুৱক পদটো 3 আছে ধ্ৰুৱক পদ और तलत कि থাকে तलत থাকে एक्स स्क्वायर मान एक्स स्क्वायर सहग बस ये हल सॉल्यूशन समझ गए आप लोग हो गया ये वाला बहुत ही इजी है ये वाला मैथ इतना 9 नंबर तो दिसे 9 नंबर तो करें 9 नंबर दिसे আমাক एक्स स्क्वायर -6x -7 मिडिल टर्म करा 1 पूरण 7 1 पूरण 7 7 पाई जाओ 1 পৰা 7 পৰা 1 বিয়োগ কৰিলে 6 পাই যাও বাস বিয়োগ কৰি দিলে হৈ যাব ঠিক আছে 7 পৰা 1 বিয়োগ কৰি দিলে হৈ যায় সো এটাই কৰিম x স্কয়ার গতিকে মাইনাসত লাগে গতিকে -7x কৰি লও আৰু +x কৰি লও গতিকে 7x এর পর +x করলে 6x পাও মাইনাসত পাই যাও আৰু -7 আছে থাকক এটা নেক্সট ইয়াতো x x কমন লৈ লও গতিকে x কমন ললে ইয়াত থাকিলে x - x কমন লৈছে ইয়াত অকল থাকিলে 7 আৰু প্লাস আছে প্লাস দিম ইয়াত একো কমন নাই একো কমন নগলে কি লব লাগে 1 লব লাগে গতিকে 1 তি x আছে x দিম ওপৰত মাইনাস পাব লাগে গতিকে আমি মাইনাস দিম 1 7 গুণ 7 গতিকে 7 দিলে হৈ যাব
চ' এক্স মাইনাছ ছেভেন ব্ৰেকেটটো চাবা মিল আছে নে নাই, গতিকে চিহ্নটো চাবা ইয়াতো মাইনাছ, গতিকে আমাৰ অংকটো হৈ গৈছে। এক্স মাইনাছ ছেভেন আহিব এটা, আনটো হৈছে এক্স প্লাছ ওৱান, বাছ হৈ গ'ল। ঠিক আছে, এতিয়া আমি লিখিম অতএব এক্স মাইনাছ ছেভেন ইজ ইকুৱেল টু 0, তাৰ মানে এক্সৰ মান প্লাছ ছেভেন, মাইনাছ ছেভেনটো ইফালে গ'লে প্লাছ ছেভেন, বা এক্স প্লাছ ওৱান ইজ ইকুৱেল টু 0, তাৰ মানে এক্স ইজ ইকুৱেল টু প্লাছ ওৱানটো ইফালে গ'লে মাইনাছ ওৱান, গতিকে মাইনাছ ওৱান আমি পাই যাওঁ। ঠিক আছে, এতিয়া আমি সত্যাপন কৰিম। গতিকে সত্যাপনটো আমি কি পাম, এৰ মান হৈছে 1, আগফালে একো নাই 1, বিৰ মান হৈছে কিমান -6, বি ইজ ইকুৱেল টু -6, আৰু চি হৈছে ধ্ৰুৱক পদ কনষ্টেণ্ট, সেইটো হৈছে -7। এতিয়া সমষ্টি চাই লওঁ, স্পীডত কৰি আছোঁ নেকি অংকবিলাক, শূন্য দুটাৰ সমষ্টি, বহুত অংক আছে নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো, তথাপি 1 ঘণ্টাৰ ওচৰা পাছৰি গ'ল নহয় জানো। শূন্য দুটাৰ সমষ্টি কি হ'ব, 7 যোগ 1 অৰ্থাৎ -1 হৈ আছে, গতিকে 7 প্লাছ মাইনাছে -1, গতিকে 7ৰ পৰা 1 গ'লে 6, গতিকে আমাক কি পাব লাগে, সমষ্টি হ'লে আমাক -b বাই a পাব লাগে। তাৰ মানে কি, আমি জানো কি যে এক্সৰ সহগ বাই এক্স স্কুৱেৰৰ সহগ, গতিকে এক্সৰ সহগ কিমান আছে, এক্সৰ সহগ আছে 6, গতিকে 6টো ইয়াত -6 আছে। ঠিক আছে, গতিকে ইয়াত +6 আছে, গতিকে আমি বনাই ল'ব লাগিব, গতিকে মাইনাছ ব্ৰেকেট -6 মাইনাছ +6 পাই যাওঁ, তলত a আছে, গতিকে a মানে হৈছে 1, সহগৰ মান হৈছে 1, গতিকে এইটো আমাৰ হৈ গ'ল। সূত্ৰমতে হৈছে আমাৰ মাইনাছ এক্সৰ সহগ কি আছে -6 আছে, এক্সৰ সহগ আছে -6, গতিকে সূত্ৰমতে হৈছে মাইনাছ এক্সৰ সহগ আৰু তলত হৈছে এক্স স্কুৱেৰৰ সহগ 1 আছে, 1 থাকিব, বাছ এটা পাই গ'লোঁ। এতিয়া গুণফল চাই লওঁ, আৰু গুণফলটো কি হ'ব, পূৰণ হ'ব, 7 × -1, 7 × 1 7 হৈ যাব, প্লাছ মাইনাছে -7 পাই যাওঁ। -7 হ'লে আমাৰ একচুৱেলি হ'ব লাগে c বাই a, চিৰ মান আছে আমাৰ -7 বাই a হৈছে 1, গতিকে -7 বাই 1 থাকিব লাগে। চ' ইয়াত তলত একো নাই মানে 1 দিব পাৰোঁ, গতিকে -7 বাই তলত 1 দিব পাৰোঁ। ঠিক আছে, c বাই a আছে, গতিকে একো কথা নাই, মাইনাছ আছে দেখাৰ দৰকাৰ নাই, গতিকে এইটো থাকিলে কি হ'ব, ধ্ৰুৱক পদটো কি 7 আছে, গতিকে মাইনাছ আছে, গতিকে মাইনাছ আগফালে দি ল'ম, যে মাইনাছ ধ্ৰুৱক পদ আছে, যিহেতু মাইনাছ আছে গতিকে মাইনাছ জাষ্ট দিম, হৈ যাব ধ্ৰুৱক পদ, সূত্ৰৰ মতে এইটো, আৰু তলত কি এক্স স্কুৱেৰৰ সহগ, বাছ জাষ্ট মাইনাছ থকাৰ কাৰণে সূত্ৰটো অকণমান সলনি হ'ল, জাষ্ট মাইনাছ আহিলে, বাছ আৰু একো ভেজাল নাই। ঠিক আছে, গুণফল, বাছ এইটোৱে চলিউশ্যন, বুজি পালা, মাইনাছ থাকিলে মাইনাছ নাথাকিলে অকল ধ্ৰুৱক পদ বুলি দিলা হয়, হৈ যাব, সত্যাপন কৰা, বুজি পাইছা। এতিয়া 10 নম্বৰ প্ৰশ্নটো দিছে, 10 নম্বৰ দিছে 2x² - 5x - 7, চ' মিডিল টাৰ্ম কৰিম, এইটো অন্তিমটো প্ৰশ্ন, গতিকে 2 পূৰণ 7 কৰিলে 14 হৈ যায়, 2 পূৰণ 7 কৰিলে 14, এতিয়া আমি প্লাছ মাইনাছ কৰিলে 5 পাব লাগে, গতিকে 7ৰ পৰা 2 গ'লে 5 পাই যাওঁ, গতিকে এইটোৱে কৰোঁ, গতিকে 2x², গতিকে মাইনাছত লাগে, গতিকে ডাঙৰটোক মাইনাছত ধৰোঁ, গতিকে -7x + 2x কৰিলে 7xৰ পৰা 2x গ'লে 5x থাকে, মাইনাছত থাকে, -7 আছে, -7 দিলোঁ। এতিয়া নেক্সট লাইন কি হ'ব, x ইয়াতো আছে, x কমন লৈ লওঁ, ইয়াত 2x বাকী থাকিলে, মাইনাছ xটো কমন লৈ লৈছে, অকল ইয়াত কি থাকিব 7 থাকিলে, ইয়াত প্লাছ আছে প্লাছ দিম, ইয়াত একো কমন নাই, ইয়াত x আছে, ইয়াত x নাই, গতিকে অকল কমন নাথাকিলে 1 বুলি লৈ লওঁ, 1 থাকিলে কি হ'ব, 2x মাইনাছ হ'ব, -1 × 7 7, বাছ 2x - 7 ঠিকে আছে। এতিয়া কি পাই গ'লোঁ, 2x - 7 এটা পালোঁ, আনটো হৈছে x + 1, বাছ এতিয়া আমি শূন্য দুটা পাই যাম, অতএব 2x - 7 = 0, তাৰ মানে এইটোৱে 2x = -7টো ইফালে +7, আৰু xটো যদি ইফালে থাকে 7টো ইফালে, 2টো এইফালে আহি কি হ'ব, তলত আহিব, পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব, অৰ্থাৎ 7/2 পাব এটা, আন এটা পাব কি x + 1 = 0, তাৰ মানে এইটোৱে x = +1টো ইফালে গ'লে -1, গতিকে শূন্য দুটা পালোঁ 7/2, এটা পালোঁ -1, বাছ এতিয়া সত্যাপন কৰোঁ, গতিকে
সত্যাপন পৰীক্ষাত গৈ তোমালোকে যদি সত্যাপনটো নকৰা ইয়াত 1 নম্বৰ পাই যাবা আৰু সত্যাপনৰ 2 নম্বৰ থাকিব ঠিক আছে 3 নম্বৰ বা 4 নম্বৰৰ কাৰণে যদি আহে ইয়াত 1 নম্বৰে থাকিব বাকি সত্যাপনৰ 2 বা 3 নম্বৰ থাকিব সত্যাপনটো কি হ'ব a ৰ মান দিয়া আছে 2x স্কয়াৰ অৰ্থাৎ a ৰ মান হ'ব 2 ঠিক আছে তাৰপিছত b দিয়া আছে 5 গতিকে -5 b ৰ মান হৈছে -5 আৰু c ৰ মান হৈছে কিমান c ৰ মান হৈছে 7 গতিকে -7 হ'ব ঠিক আছে গতিকে -7 বাস হৈ গ'ল এতিয়া কৰা হৈ যাব এটা শূন্য দুটাৰ সমষ্টি লৈ লওঁ অতএব শূন্য দুটাৰ সমষ্টি ঠিক আছে শূন্য দুটাৰ সমষ্টি ইজ ইকুৱেল টু কিমান এটা পাইছে 7/2 7/2 প্লাস -1 পাইছোঁ সো গতিকে 7/2 প্লাস মানিছে -1 ঠিক আছে সো গতিকে এইটো যদি কৰি লওঁ কি হ'ব আমাৰ সূত্ৰৰ মতে সমষ্টি হলে আলফা প্লাস বিটা হলে কি হয় -b/a হয় গতিকে b ৰ মান কিমান b ৰ মান হৈছে -5 আৰু a কিমান a হৈছে 2 গতিকে -5/2 পাব লাগে ইয়াত তো তেনেকুৱা পোৱা নাই সো গতিকে এনেকুৱা মিলাই ল'ব লাগিব সো গতিকে 2 আৰু ইয়াত 1 গতিকে লসাগু হৈ যাব 2 2 2 কটা গলে 1 থাকিলে 1 পূৰণ 7 7 বিয়োগ 1 ৰ 2 গুণ 2 2 1 গুণ 2 গতিকে 7 পৰা 2 গলে 5/2 পাই যাওঁ ইয়াত আছে মাইনাস আছে গতিকে আমি এইটো যদি আমি মাইনাস কৰিব পাৰো তে -5/2 মাইনাস মাইনাস প্লাস 5/2 এ পাই যাওঁ গতিকে এনেকৈ কৰি ললো এনেকুৱা সেম দেখা গৈছে তাৰ মানে আমাৰ সূত্ৰৰ মতে পৰি গল গতিকে মাইনাস x ৰ সহগ x স্কয়াৰৰ সহগ আৰু এইটো হৈছে দুইটো হৈছে ধ্ৰুবক পদ ঠিক আছে সৰি ধ্ৰুবক পদ কৈ আছো x ৰ সহগ দুইটো কি দুইটো x স্কয়াৰৰ সহগ এইটো হৈছে x ৰ সহগ সৰি -5 টো হৈছে x ৰ সহগ আৰু দুইটো হৈছে x স্কয়াৰৰ সহগ গতিকে সূত্ৰৰ মতে তলত x স্কয়াৰৰ সহগ হয় x স্কয়াৰৰ সহগ বাস এইটো গল সমষ্টিটো যিখিনি ৰাফ কৰিবা এইখিনি গোলাকাৰত ৰাখি দিবা বা এনেকৈ ৰাখি দিবা ঠিক আছে বাস এইটো গল সমষ্টি তোমালোকে বুজি পাইছানে এটা x ৰ সহগ এইটো হৈছে x স্কয়াৰৰ সহগ এতিয়া গুণফলটো চাই লওঁ আৰু গুণফল শূন্য দুটাৰ গুণফল গুণফল কি হয় শূন্য দুটা কি পাইছো 7/2 আৰু -1 সো 7/2 ইনটু 1 হ'ব গতিকে মাইনাস থাকিব মাইনাস হলে মাইনাস প্লাসে মাইনাস আহিব এক লগত কৰিলে হেইটোৱে হয় গতিকে 7/2 এ হ'ব 7 গুণ 7 তলতে 1 থাকে গতিকে 1 2 গুণ 2 হ'ব এইটোৱে হ'ব গতিকে -7/2 পাব লাগে সূত্ৰৰ মতে কি হয় সূত্ৰৰ মতে হৈছে c/a c ৰ মান কিমান c ৰ মান হৈছে -7/a -7/a হৈছে 2 গতিকে -7/2 পাব লাগে ইয়াত আছে -7/2 ঠিক আছে গতিকে মিল আছে জাস্ট মাইনাসটো ওপৰত দিব লাগে বাস হৈ গল ঠিক আছে গতিকে একে আছে গতিকে সূত্ৰত পৰি গৈছে গতিকে লিখিম -7 টো কি হয় ধ্ৰুবক পদ হয় গতিকে ধ্ৰুবক পদ গতিকে মাইনাস আগফালে এটা মাইনাস দিবা আৰু মাইনাস থাকিলে ব্ৰেকেট এটা দিবা ভাল দেখা যাব ঠিক আছে আৰু তলৰ দুইটো কি হয় x স্কয়াৰৰ সহগটো তলত থাকে হেতু আমি জানো তলৰটো x স্কয়াৰৰ সহগ তাতে একো চেঞ্জ নাই ঠিক আছে বাস এইটো গল 10 নম্বৰটো ধুনিয়া সলিউশন বুজি পাইছানে এনেকুৱা সলিউশন কত নপোৱা ইমান ধুনিয়াকৈ বুজাই দিয়া হৈছে বাস ইমানখিনি গল 10 নম্বৰ 2 এতিয়া নেক্সট ভিডিঅত 2 ৰ পৰা কৰিম তোমালোকে স্ক্ৰিনত উঠিব নহলে ডেসক্ৰিপচনত দি আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দি আছে প্লেলিষ্টত আমি ধুনিয়াকৈ 1 বাই 1 সলিউশন কৰিছো তাতে গৈ চাব পাৰিবা ঠিক আছে সো 2 ৰ পৰা নেক্সট বহুত এতিয়া এমসিকিউ দিছে নতুন কিতাপ মতে সো ভিডিঅটো ডাঙৰ হৈ গল সেই কাৰণে মই আৰু এইটো ভিডিঅটো নকৰাও নেক্সট ভিডিঅত মই 2 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে প্লেলিষ্টত গৈ 1 বাই 1 চাই লবা হেইটোৱে সুবিধা হ'ব আজিলৈকে আহো বাই টেক কেয়াৰ